ফ্ৰেণ্ডছ, এইখন হৈছে আমাৰ ওপৰত বৰপেটা ৰোড ফ্লাইঅভাৰ। এই ফ্লাইঅভাৰখনৰ এতিয়া আমি ওপৰলৈ উঠি যাম, সেইফালেৰে যাম। চিৰি আছে, তলত এনেকুৱাকৈ দোকান বহিছে, বহুতো দোকান বহিছে। আৰু সেইফালেও ৰাস্তাৰ সেইটোফালেও বহুত দোকান আছে, আৰু এইফালেও দোকান আছে। ইয়াত গাড়ী পাৰ্কিঙো কৰিছে। এতিয়া আমি যাম ওপৰলৈ, আহক। আৰু এইফালে এটা মছজিদো আছে, এইটো হৈছে বৰপেটা ৰোডত থকা মছজিদ। আৰু এতিয়া আমি যাওঁ ওপৰলৈ। বৰপেটা ৰোডত নিমকি, খৰ্মা, জিলেপি এইবিলাক পোৱা যায়, এইবিলাক চাওক। আৰু এনেকুৱা ধৰণৰ হোটেল বহুত আছে। ৰুটি আৰু তৰকাৰী ইয়াত ভাজি আছে, বনাই আছে, খাই আছে কাষ্টমাৰসকলে। এনেকুৱা পৰিৱেশ। লিচু ওলাইছে, বতৰৰ ফল লিচু। সেইফালে আছে চিৰি। এতিয়া চিৰিৰে যাম আমি ওপৰলৈ। কিছুদিন আগতে আমাৰ ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখন মানে উদ্বোধন কৰিছিল। আৰু আজি চাই আহোঁ, সেইখন মানে নাম দিয়া হৈছে অটল সেতু। সেতুখনৰ ওপৰৰ পৰা আমি বৰপেটা ৰোড টাউনখন চাম। আৰু সেইটো ৰাস্তাৰে যাব পাৰিম মানাস নেশ্যনেল পাৰ্ক। আজি নাযাওঁ, পিছৰ এদিন যাম। ওপৰলৈ উঠি যাওঁ। অটল সেতুলৈ আপোনালোকক স্বাগতম। ফাৰ্ষ্ট ভিউ এইটো হৈছে ফুট ব্ৰিজ। এইখিনিতে আমি খোজকাঢ়ি যাব পাৰিম। আৰু লিখা আছে অটল সেতু। এনেকুৱা পৰিৱেশ। তলেৰে গৈছে সেইটো ৰেল লাইন গৈছে তলেৰে। আৰু ওপৰত আছে এইখন সেতুখন। আৰু বৰপেটা ৰোড টাউনখন চাব পাৰি ওপৰৰ পৰা। সেইফালে যাওঁ, এটা ভিউ পইণ্ট দেখা পাইছোঁ। সেইখিনিৰ পৰা বৰপেটা ৰোডৰ কিছু অংশ দেখা পোৱা যায়। সেইফালে চাওক, তলত মানুহ বহুত, ৰাইজ তলত বহুত ৰাইজ দেখা পাইছোঁ। চিৰি আছে আৰু এনেকুৱা এটা ভিউ পইণ্ট। অলপ ভিউটো দেখা পোৱা যায় এনেকুৱাকৈ। বৰপেটা ৰোড এইবিলাক ভাল আছে। অটল সেতু পৰিৱেশ। এতিয়া আমি তললৈকে নামি যাম, লাহে লাহে তললৈ নামি যাম। দোকান বহুত আছে তলত। আমি তললৈ আহি পালোঁ। ৰেলৱে ষ্টেচনৰ মানে ৰেলৱে লাইনটোৰ সেইটো ফালৰ পৰা এইটো ফাললৈ আহি পালোঁ। সুন্দৰ পৰিৱেশ। এইখিনি হৈছে বৰপেটা ৰোডৰ। এইখিনি খুচুৰা দোকান আছে আৰু হ'লচেল দোকানো আছে। মানে এনেকৈ গলি আছে, এনেকৈ আছে। এইবিলাক মানে চেণ্ডেলৰ দোকান। এইবিলাক চেণ্ডেলৰ হৈছে এইবিলাক খুচুৰা দোকান। মানে এইটো লাইন চব চেণ্ডেলৰে। এনেকুৱাকৈ গলি আছে। সেইফালে যাব পাৰি। আমি এইফালেৰে আগুৱাই যাওঁ। ইয়াত মানে ৰছী, ত্ৰিপাল, বেগ এইবিলাকৰ হ'লচেল আছে। আৰু এনেকুৱাকৈ মানে মাজে দোকান আছে। এতিয়া ফাচাৰ হ'লচেল, বেগৰ হ'লচেল। এইখিনি হৈছে কাপোৰৰ হ'লচেল মাৰ্কেট। এনেকৈ গলি আছে। এতিয়া আমি সোমাই যাম।
মোৰো আগতে আছিল কাপোৰৰ দোকান, সেয়েহে এজন দোকানীয়ে মোক মাতিছিলোঁ। আজিতো ভিডিঅ' বনাবহে আহিছোঁ, মানে কাপোৰ পিছত নিম, আজি ভিডিঅ' বনাব আহিছোঁ। এনেকৈ চাব পাৰে। যদি আপোনালোকে যদি কাপোৰৰ দোকান দিব বিচাৰে তেতিয়াহ'লে মানে ইয়ালৈকেও আহিব পাৰিব। ইয়াত মানে হ'লচেল দোকান আছে। কি খবৰ? ভাল আছোঁ। দে দোকান ক'ত? হ'লচেল দোকান না? মোৰ দোকান তাতে পাঠশালাত। ইয়াত আপোনালোকক ষ্টেচনাৰী লগালে পাব। ইয়াত ষ্টেচনাৰীবিলাক পাব। আৰু এইবিলাক কাপোৰ মিক্স হৈ আছে দোকানবিলাক। চেণ্ডেল, কাপোৰ, ষ্টেচনাৰীৰ দোকান মিক্স হৈ আছে। আৰু সেইফালে চব বিল্ডিঙৰ ওপৰতো আছে হ'লচেল দোকান। আৰু এইফালে এইখনো আছে। এনেকুৱা পৰিৱেশ। আৰু গাড়ী দি মাল আহি আছে, এইবিলাক বস্তাৰে মাল আহি আছে। আৰু কাষতে আছে এইখন বি বাজাৰ, এম বাজাৰ আছে। এম বাজাৰৰ কাষতে আছে এইবিলাক হ'লচেল দোকান এইবিলাক।